নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ অহাৰ কাৰ্যসূচীসমূহ হৈছে: সন্ধিয়া 5:20 উপস্থিত হ'ব বিমানবন্দৰত। বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। 6 বজাত অংশগ্ৰহণ কৰিব সৰুসজাইৰ বাগৰুম্বা নৃত্য অনুষ্ঠানত। নিশা কন্যাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্ৰধানমন্ত্ৰী। দেওবাৰে 9:30 বজাত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব। 11 বজাত অংশগ্ৰহণ কৰিব ৰাজহুৱা সভাত। 12:15 গুৱাহাটী বিমানবন্দৰলৈ আহিব প্ৰধানমন্ত্ৰী। পুনৰ 1 বজাত দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব 13খনকৈ বিশেষ ৰেল সেৱা। ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লিপাৰ বন্দে ভাৰত ৰেল। কামাখ্যাৰ পৰা পশ্চিম বংগলৈ চলিব এই ৰেলখন। 18 জানুৱাৰীত মুকলি কৰিব 2খনকৈ ৰেল। এয়া হ'ব অসমৰ প্ৰথম 2খন অমৃত ভাৰত ৰেল। আৰু প্ৰথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ-বন্তি নগৰলৈ আৰু দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। কংগ্ৰেছ চৰকাৰে ৰেজাউল কৰিমক মিয়াৰ হিৰো বনালে। শিৱসাগৰক ধুবুৰী কৰাৰ সাহস ক'ত পালে ৰেজাউল কৰিম চৰকাৰে? ৰেজাউল কৰিমক উভতি ধৰিলে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ কাষতে বহিয়েই ৰেজাউল কৰিমে কৰিছিল এই মন্তব্য। কিন্তু গৌৰৱ গগৈয়ে বাধা প্ৰদান কৰা নাছিল। শিৱসাগৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ। কিন্তু এই শিৱসাগৰক ধুবুৰী কৰাৰ কথা কৈছে ৰেজাউল কৰিম চৰকাৰে। এই মন্তব্য কোনো কাৰণেই গ্ৰহণযোগ্য নহয়। অস্তিত্ব ৰক্ষাৰ যুঁজত অসমীয়া জয়ী হ'বই লাগিব। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ নিতৌ পাই থাকিবৰ বাবে প্লিজ ভিডিঅ'টিত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। CMAAৰ আঁচনিৰ জৰিয়তে 2 লাখ যুৱকে সংস্থাপন লাভ কৰিব। 6 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ হ'ব CMAAৰ আঁচনি। ত্ৰিপুলা আঁচনিৰ জৰিয়তে 2 লাখ যুৱকে সংস্থাপন লাভ কৰিব। 6 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ হ'ব ত্ৰিপুলা আঁচনি। প্ৰতিগৰাকী বাছনিভুক্ত যুৱকক দিয়া হ'ব ধন। 10 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ জীৱন জ্যোতি আঁচনি আৰম্ভ হ'ব। প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব। জীৱন অনুপ্ৰেৰণা গৱেষণা আৰু শিক্ষাৰ্থীক এককালীন অনুদান। 11 ফেব্ৰুৱাৰীত দিয়া হ'ব এই ধন। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। আজি বড়োসকলৰ হেঁপাহৰ বাগৰুম্বা নৃত্যই সৃষ্টি কৰিব এক নতুন ইতিহাস। সৰুসজাইত বাগৰুম্বা দৌহত 10,000ৰো অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দেৰে নৃত্য পৰিৱেশন কৰি সকলোকে চমকিত কৰি তুলিব। পৰৱৰ্তী খবৰ। সদ্যত্যাগী কংগ্ৰেছী নেতা ৰেজাউল কৰিম চৰকাৰৰ পুনৰ এক বিস্ফোৰক মন্তব্য। সংখ্যালঘু মুছলমানক প্ৰশাসনিক বিভাগৰ উচ্চ পদত অধিষ্ঠিত হোৱাৰ লক্ষ্য ল'বলৈ আহ্বান নেতাগৰাকীৰ। সংখ্যালঘুসকলৰ সৈতে হোৱা অত্যাচাৰৰ প্ৰত্যুত্তৰ শিৱসাগৰ, ধুবুৰী, বঙাইগাঁৱৰ DC হৈ দিব লাগিব বুলিও কয় ৰেজাউল কৰিম চৰকাৰে।